ৰাজ্যত বোৱাৰী নিৰুদ্দেশৰ ঘটনা। এইবাৰ নগাঁও জিলা ধিগৰ পাণবাৰীৰ পৰা সন্ধানহীন এগৰাকী বোৱাৰী। চেলিমা খাতুন নামৰ পাণবাৰীৰ বোৱাৰী সন্ধানহীন। 3 বছৰ পূৰ্বে মৈৰাবাৰীৰ ৰজব আলীৰে বিবাহ চেলিমাৰ। কৰ্মসূত্ৰে চাপৰ মুখত থকা স্বামীৰ সৈতে আছিল চেলিমা। 2 দিন পূৰ্বে পিতৃগৃহলৈ আহি নিৰুদ্দেশ চেলিমা। বহুজনৰ লগত ফোনত ব্যস্ত চেলিমাক সন্দেহ স্বামীৰ। পৰকীয়া প্ৰেমৰ বাবে পলাই যোৱা বুলি সন্দেহ কৰা হৈছে। নিৰুদ্দেশ হোৱাৰ ঘটনাই পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হৈছে। তুমি য'তেই আছা ঘূৰি আহা বুলি আহ্বান জনালে স্বামীয়ে। যদি কোনো সদাশয় ব্যক্তিয়ে ফটো দেখা এই মহিলাগৰাকীৰ সম্ভেদ পায় তেনেহ'লে যোগাযোগ কৰক 7086919160 নম্বৰত। মোৰ মাইকীটো মোৰ লগত আছিলে চাপৰমুখ। হয়, তাৰ বাপেকে ফোন কৰি মোৰ পৰা ঘৰত আনিছে। আচ্ছা, আনি পেলাই কৈ আছে যে যাব 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 তেনেকা কৰি আছে। আপোনাৰ সেই ৱাইফৰ নাম কি আছিলে? চেলিমা খাতুন। চলিমা খাতুন। চেলিমা খাতুন। কিমান তাৰিখৰ পৰা তেওঁ নাইকিয়া হৈ আছে? এই নাইকিয়া হ'ল আজি 4 দিন হ'ল। হয়, 4 দিন ধৰি বিচাৰি পোৱা নাই। হয়, বাপেকে মোক ফোন কৰা নাই যে তোমাৰ লগত মোৰ ছোৱালী গৈছে না নগৈছে। এইটো বাপেকে তাৰ পৰিয়ালৰ একো কোৱা নাই। তখন কালি মই নগা চলচলি বুলি কয় তাত মোবা পাৰিবলৈ আহিছো। আমাৰ ঘৰৰ মানুহে ফোন কৰিছে যে বোৱাৰী কি তোমাৰ ওচৰত গৈছে নেকি? আমি কৈ না, আমাৰ ওচৰত যোৱা নাই। তাৰপিছত তাৰ ঘৰত আহিলো মই। আহি পেলাই তাক পোৱা নাই। তাৰ ঘৰৰ মানুহো পোৱা নাই। মানুহজন পোৱা নাই। লগৰ ঘৰত গৈছো, লগৰ ঘৰৰ মানুহজনী কৈ আছে যি বেলেগ ল'ৰাৰ লগত পলাই গ'ল। বেলেগৰ লগত পলাই গ'লে মই এনে আপুনি এতিয়া কি আহ্বান জনাব? মই আহ্বান জনাই আছো, মোৰ মাইকী যে পলাই গৈছে এইটো ক'ত আছে আমাৰ নিজস্ব প্ৰমাণটো লাগে। আপোনাৰ ল'ৰা ছোৱালী আছে নে? আমাৰ ল'ৰা ছোৱালী একো নাই। একো নাই? একো নাই। হয়, আপুনি মোৰ কাহিনীটো শুনি লওক, মিছ কৰিব। মই কৈ আছো আপুনি শুনি লওক। দাদা মোৰ মাটি বিঠা একো নাই দাদা। মোৰ দেউতা নাই, ডাঙৰ কোনো নাই, খুৰা নাই, একো নাই দাদা। মই মোক এইটো মানুহক বহুত মৰম কৰিছিলো। তাৰ কাৰণে মোৰ ভৰিটো ভাঙা। তেওঁ মই তাক কষ্ট দিয়া নাই। বেমাৰ হৈছে নিজে চিকিৎসা নকৰি পেলাই তাক চিকিৎসা কৰিছো। তেনেকৈ বেমাৰ হৈছে, বাচিবলৈ উপায় নাই। 60,000 টকা মই ভাঙিলো। উঠাইছে। এতিয়া আপুনি বিচাৰিছে যেন আপোনাৰ মাইকী গুচি আহক, য'তেই আছে গুচি আহক। আৰু কথা এটা, মোৰ চৰকাৰৰ ঘৰটো যে তাত আছে তাত মই থাকিব দিয়া নাই। ঘৰৰ টকাও দিয়া নাই। মই চেন্নাই গৈ 1 বছৰ কাম কৰিছো। কাম কৰি 1,60,000 টকা দিলো। আৰু ঘৰৰ আছে 1,40,000 টকা। 3 লাখ টকা হৈছে নে? মাইকীও এতিয়া মই প্ৰমাণ পাই আছো কি সিহঁতে জানে আমাৰ ঘৰৰ ওচৰতেই সিহঁতৰ ঘৰ। যেতিয়া মাইকীটো ঘৰৰ পৰা গৈ আছে তাৰ ডাঙৰ ভনী তাক লৈ গৈ আছে সেইটো ল'ৰাৰ লগত দিবৰ কাৰণে। ল'ৰাটোৰ ঘৰ ক'ত? ল'ৰাটোৰ ঘৰ এই বৰপেটি গাৰকানি বুলি কয়। যিটো ল'ৰা নিছে তাৰো মাইকী আছে, 2টা ল'ৰা আছে, এটা ছোৱালী। আপুনি বিয়া পতা কেইবছৰ হ'ল? 3 বছৰ হ'ল। 3 বছৰ হ'ল। দাদা মই এইটো কৈ আছো মোৰ টকাবিলাক পাব কাৰণে। দাদা মোৰ তাৰ কাছত আবদাৰ এঠাই, সি য'তেই আছে বা ল'ৰাৰ লগত যাব পাৰে নাযাব পাৰে, সি মোৰ ওচৰত আহিব লাগিব। তাৰ কাছে মই অনুৰোধ কৰি আছো য'তেই আছে আহি যাওক। আৰু কোনোবা মানুহে যদি দেখা পায় তে আমাৰ মোবাইল নম্বৰত সি কণ্টেক্ট কৰিব। নম্বৰটো হ'ল 7086919160। এইটো নম্বৰত কল কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, সোহানা লাইভ।